গৌৰৱ গগৈ পাইজান কাৰণ পাকিস্তানৰ সৈতে অতি নিবিড় সম্পৰ্ক গৌৰৱ গগৈৰ পৰিয়ালৰ শীঘ্ৰেই মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰিব গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ তথ্য 2026 প্ৰথম দিনটোত নতুন দিনৰ আলাপ অনুষ্ঠানত এজন জ্যেষ্ঠ সাংবাদিকৰ প্ৰশ্ন মুখ্যমন্ত্ৰীক ৰাহুল গান্ধীক পাপ্পু নামেৰে ব্যংগভাৱে উপস্থাপন কৰা বিজেপিৰ আইটি সেল আৰু বিজেপি কৰ্মীয়ে পাইজান বুলি কাক বুজায় বিজেপি কৰ্মীৰ পাইজানটো গৌৰৱ গগৈ নেকি সাংবাদিকৰ প্ৰশ্ন শেষ নহলেই মুখ্যমন্ত্ৰীৰ উত্তৰ মানে গৌৰৱ গগৈক পাইজান বুলি এই কৰিব খুজিছে নেকি এনেইতো গৌৰৱ গগৈটো পাইজান হয়েই সোশ্যাল মিডিয়াত কি লিখিছে লিখা নাই মই নাজানো একেটা বক্তব্যতেই মুখ্যমন্ত্ৰীয়ে ক'লে গৌৰৱ গগৈৰ পৰিয়ালৰ পাকিস্তান লিংকৰ তথ্যৰ বাবে আৰু বেছি দিন বাট চাব নালাগে পাকিস্তানৰ সৈতে গৌৰৱ গগৈৰ পৰিয়ালৰ আছে নিবিড় সম্পৰ্ক হি ইজ ডিপলি কানেক্টেড পাইজান ইমান জনপ্ৰিয় হৈছে মানে হিজ ফেমিলি ইজ ডিপলি কানেক্টেড টু পাকিস্তান এষ্টাব্লিছমেণ্ট যেটো মই এতিয়া হৈ গ'ল কোনোবাই দিন আৰু আপোনালোকক বেছি ৰখাই নথওঁ মই খুব সোনকালে উইদিন এ ভেৰি শ্বৰ্ট টাইম মই আপোনালোকৰ হাতত এভিডেন্সখিনি দি দিম উল্লেখ্য 2025 10 ছেপ্টেম্বৰতেই গৌৰৱ গগৈৰ পাকিস্তান কানেকশ্যনৰ এছআইডি তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ কথা ঘোষণা কৰিও তথ্য প্ৰকাশ কৰা নাছিল মুখ্যমন্ত্ৰীয়ে আৰু নিৰ্বাচনলৈ মাজত 3 মাহৰো কম সময় থকা অৱস্থাত বছৰৰ প্ৰথমটো দিনতেই মুখ্যমন্ত্ৰীয়ে পুনৰ ঘোষণা কৰিলে হিজ ফেমিলি ইজ ডিপলি কানেক্টেড টু পাকিস্তান এষ্টাব্লিছমেণ্ট যেটো মই এতিয়া হৈ গ'ল কোনোবাই দিন আৰু আপোনালোকক বেছি ৰখাই নথওঁ মই খুব সোনকালে উইদিন এ ভেৰি শ্বৰ্ট টাইম মই আপোনালোকৰ হাতত এভিডেন্সখিনি দি দিম বাকীটো কি লিখিছে ছ'চিয়েল মিডিয়াত মই নাজানো তেওঁৰ গতিবিধি চাইতো তেওঁকতো পাইজান যেন লাগে কিন্তু কি লিখিছে মই দেখা নাই ছ'চিয়েল Mr. Chief Minister, 2026 বিজেপিয়ে দিছপুৰ দখল কৰিব বুলি আত্মবিশ্বাসী মুখ্যমন্ত্ৰীক এইবাৰ সোধা হৈছিল বড়োলেণ্ডৰ দুই বৈৰী ৰাজনৈতিক দল বিপিএফ আৰু ইউপিপিএলৰে কেনে হ'ব বিজেপিৰ আসন বুজাবুজি একেখন মঞ্চত বহিবলৈও অমান্তি হোৱা বিপিএফ আৰু ইউপিপিএল দুয়োকে লগত লৈ আসন বুজাবুজিৰ চেষ্টা কৰিব বিজেপিয়ে এনডিএৰ অংশীদাৰী হৈ দুয়ো দলক মিত্ৰতাৰে নিৰ্বাচনত নমোৱাৰ চেষ্টা কৰিব বিজেপিয়ে এই বুজাবুজিত হৈমান নহ'লে এনডিএৰ অংশ বুলি প্ৰমাণ কৰিবলৈ দুয়োটা দলক নামমাত্ৰ আসনত বুজাবুজিৰে অৱতীৰ্ণ কৰোৱাৰ চেষ্টা কৰিব বুলি কৈ মুখ্যমন্ত্ৰীৰ আশা 26ত বিপিএফ আৰু ইউপিপিএল উভয়েই থাকিব এনডিএৰ পক্ষত You see that our first priority will be to have a alliance where we can share seats with both UPPL and BPF. If that is not possible, then we have to request both the party that whatever seats will contest, let at least minimum on that we can fight as a friendly one. Then in other seat, let both the party fight and decide who will win. I am confident that at some point of time we will be able to bring both the party in the same platform. Bureau Report ND24. আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ